চিগাৰেট এটা দিয়কচোন। ঐ লাইটাৰটো দে। ঐ পাৰ্টি এটা কৰাৰ কথা যে আছিল কি ভাবিলি? দে পাৰ্টিটো সোনকালে হোৱা হলে ভাল আছিল। চাই লওঁ, কিবা এটা মিলাব লাগিব। চিগাৰেট এটা দিয়কচোন। তই আজি চিগাৰেট নোখোৱা মানুহটোৱে চিগাৰেট বিচাৰিলি যে? এইবোৰ বহুত কথা। তই কি কথা কৈছ কিন্তু মই ধৰিব পৰা নাই দেই। যিটো ল'ৰাই জীৱনত ৰাগিয়াল বস্তু মুখত নিদিয় সেইটো ল'ৰাই আজি চিগাৰেট খাবলৈ আহিলি। বহি দেচোন বহি দে, সেইকাৰণে এইবিলাক বস্তু খাব নালাগে। আছে যদি পানী অলপ দিয়কচোন। তোৰ দৰে উচ্চ শিক্ষিত ল'ৰা এটাই এনেকুৱা কৰিলে কেনেকুৱা দেখি বাৰু? এইবোৰ বহুত কথা, কি ক'ম। দেউতাই দিন হাজিৰা কৰি পঢ়ালে, পঢ়া সময়ত পঢ়াৰ বাহিৰে একো চিন্তা নকৰিলোঁ আৰু একো কামো নিশিকিলোঁ। এতিয়া প্ৰাইভেট টিউশ্যন কৰি খাই আছিলোঁ, দেখিছোঁ লাহে লাহে ষ্টুডেণ্টবিলাকো কমি গৈ আছে। কি কৰোঁ কি নকৰোঁ, মগজুৱে একো কাম নকৰা হৈ পৰিছে। মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। ভনীজনীকো বিয়া দিবৰ বয়স হ'ল। যিকেইটা পইচা টিউশ্যন কৰি উপাৰ্জন কৰিছিলোঁ সেইকেইটাই তাইক পঢ়া শুনাই এটা নিৰ্দিষ্ট লেভেললৈকে লৈ গ'লোঁ। এতিয়া দেখা গৈছে দেউতাও একো কাম কৰিব নোৱাৰা হৈ গৈছে। গোটেই ঘৰৰ বোজাটো মোৰ মূৰৰ ওপৰতে পৰিছে। চাকৰিৰ কাৰণে ইণ্টাৰভিউ দি দি ভাগৰি গৈছোঁ। এতিয়া বয়সো প্ৰায় শেষ অৱস্থা হৈছেগৈ। এতিয়া কি কৰোঁ জানো, কিবা এটাতো আৰম্ভ কৰিবই লাগিব। চেষ্টা কৰি থাক, এদিন সপোন পূৰণ হ'বই। ঐ আমাৰ সপোনবোৰ পূৰণ হ'বনে? আমাৰ সপোন বাদ দে। তই ভাগৰি নপৰিবি, আজিৰ পৰা নতুনকৈ জীৱন এটা আৰম্ভ কৰচোন। দেখিবি সপোনবোৰ এদিন দিঠকলৈ পৰিণত হ'ব। ঠিক আছে, আজিৰ পৰা জীৱনটো অকণমান নতুনকৈ আৰম্ভ কৰিব কাৰণে চিন্তা কৰিম। মোৰ শুভেচ্ছা তোৰ লগত সদায় আছে। হয়, সকলোখিনি মোৰ হাততে। মই কৰিম, মই যিমান পাৰোঁ চেষ্টা কৰিম। ওপৰদাই জানে, ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ। আৰু মা দেউতাক কোনোদিনে কষ্ট নিদিবি, এইবোৰ বস্তুৰ পৰা সদায় আঁতৰত থাকিবি। ঠিকেই। তই বহ। তহঁতি দুটা কি হ'ল কহ? আজি কি হ'ল? কি হ'ল মানে তহঁতি কি হোৱা দেখিলি? কি হ'ল মানে ছাৰ, আপোনাক টেনশ্যনত থকাৰ দৰে লাগিছে। আগতে কিন্তু এইটো পৰিস্থিতিত আপোনাক দেখা নাই। দাদা পানী বটল এটা দিয়ক। আমাৰ মুখত চিগাৰেট দেখিলোঁ যে। এইটো লওক। হয় দিয়ক। চিগাৰেট কিয় খাবলৈ আহিছোঁ তহঁতি জাননে? তহঁতি কি বুজিবি জীৱনটো কিমান কষ্টকৰ। ছাৰ, আমাৰ হ'লে দুখ কষ্ট নাই আকৌ দেই। তহঁতিনো দুখ কষ্ট ক'ত বুজিবি। ঘৰৰ বোজা যেতিয়াই ল'বি তেতিয়াই বুজি পাবি জীৱন মানে কি। মন মানে কি নাজানো ছাৰ, আমাৰ মদৰ বটলেই শ্ৰেষ্ঠ। মদ খাওঁ সকলো পাহৰি যাওঁ। ছাৰ, আপুনিও এবাৰ ল'বলৈ চেষ্টা কৰিবচোন। দুখ কষ্ট সকলো পাহৰি থাকিব। দুখ কষ্ট? হয় ছাৰ, দুখ কষ্ট সকলো পাহৰি যাব। ভাইটি, কওকচোন। তোমালোকৰ এই আলোচনাবোৰ মই বহুত সময়ৰ পৰা মই শুনিলোঁ, বহুত সময় মই লক্ষ্য কৰিলোঁ, কিন্তু অকণমান ইফালে আহাচোন। এটা কথা শুনা, তোমালোকে ইমান সময় যিবিলাক কথা পাতিলা তাৰ মাজত বেছিকৈ পতাৰ ভিতৰত আছে কি কি? মদ, চিগাৰেট ইত্যাদি ইত্যাদিবোৰ। ঠিক তোমালোকে এই নেতিবাচক কথাখিনি আলোচনা কৰি থকা নাই জানো? এতিয়া তোমালোকে চাবা এখেত কোন হয় বাৰু? আমাৰ এই অঞ্চলৰে টিউশ্যন শিক্ষক। আপোনাক বহুত চিন্তিত যেন লাগিছে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ চিন্তাৰ বিষয়ে অকণমান জানিব পাৰিম নেকি বাৰু? পিছে আপোনাৰ ঘৰ? মোৰ ইয়াৰ পৰা 100-150 মিটাৰমান দূৰত। আপুনি মোৰ চিন্তাৰ বিষয়ে জানিব বিচাৰিছিল নহয়? এতিয়া শুনক, মই অতি সাধাৰণ ঘৰৰ এজন অতি সাধাৰণ ল'ৰা। মোৰ চিন্তাৰ বিষয়বস্তু বহুত গ'ল জানে। যে ঘৰটো দেখিছে সেইটোৱে মোৰ ঘৰ। তাতে মই, মা
দেউতা ভণ্টি একেলগে বাস কৰি আছোঁ। মই যেনে তেনে প্ৰাইভেট টিউশ্যন কৰি ঘৰখন চলাই আছিলোঁ। অৰ্থাৎ ভনীজনী বিয়াখনৰ যোজা চলি আছে, কিন্তু হাতত ফুটাকুৰি এটাও নাই। কিছুদিনৰ আগলৈকে দেউতাও দিন হাজিৰা কৰি 2 এটকা ইনকম কৰি ঘৰখনত অকণমান সকাহ দিছিলে। 1 বছৰমানৰ আগৰ পৰা কিছুমান সৰু সৰু ৰোগত দেউতা ভুগি আছিলে। এতিয়া সেই ৰোগ জটিলতালৈ গতি কৰিলে আৰু একো কৰিব নোৱাৰা অৱস্থা। এফালে দেউতাৰ ঔষধৰ কাৰণে পইচা যোগাৰ কৰিব লগা হয়, আকৌ আনফালে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবেও চিন্তা কৰিব লগা হয়। মই জীৱনটোত সংগ্ৰাম কৰি কৰি ভাগৰি এটা মই চাকৰি পালোঁ আৰু ইয়াৰ পৰা মই ওলাই যাব পাৰিছোঁ। মই যে ইণ্টাৰভিউ দিলোঁ, অৱশেষত মই এতিয়া উপায়বিহীন। কিন্তু আপুনি এনেদৰে ভাগি পৰিলে নহ'ব। আপোনাৰ দৰে সাধাৰণ ঘৰৰ এদিন ময়ো আছিলোঁ। বাৰু আপুনি জানে মই জীৱনত কিমান সংগ্ৰাম কৰিছোঁ জানানে? সেই সময়ত মোৰ বাবে এটা দিন কিমান কষ্টকৰ আছিল। মই ভাগৰি পৰা নাছিলোঁ। জীৱনটো এনেকুৱাই, চিন্তা নকৰিবা। মোৰ নিজা NGO এটা আছে আৰু মই তাত বৰ্তমান কৰ্মৰত ব্যস্ত হৈ আছোঁ। যদি আপোনাৰ নিচিনা এজন উচ্চ শিক্ষিত ব্যক্তিক আমি সহায় কৰিব পাৰোঁ, তেতিয়া আপোনাৰো ভাল হ'ব, লগতে আমিও কৃতজ্ঞ হ'ম। তোমালোকে ভাইটি এইবিলাক কি কৰি আছা? হাতত মদৰ বটলটো ল'লেই শ্ৰেষ্ঠ বুলি ভাবিছা নেকি? তোমালোক এতিয়া উঠি অহা যুৱক আৰু এনেকৈ আলিয়ে গলিয়ে মদৰ বটল লৈ ঘূৰি ফুৰিলে হ'ব জানো? আমি একোজন দেশৰ ভৱিষ্যত। এতিয়াৰ পৰা এই ৰাগিয়াল বস্তুবিলাক এৰি দিয়া। চিন্তা নকৰিবা, আমি তোমালোকৰ লগত সদায় আছোঁ। মদ, ভাং, বিড়ি, চিগাৰেটে উপকাৰ নকৰে, বৰঞ্চ এইবিলাকে আমাক অপকাৰহে কৰে। এতিয়া কথাবোৰ বুজি পালা? আৰু এটা কথা, এই কাৰ্ডটো ৰাখি থবা। ঠিক নাইকিয়া কথা নহয়, এই কাৰ্ডটো তুমিও ৰাখি থোৱা হা। এই কাৰ্ডখন আপুনি ৰাখি থওক, মোক এবাৰ আপুনি ফোন কৰিব। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। যিদৰে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, মই সদায় আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। তোমালোকে কথাষাৰ মনত ৰাখিবা। মই এতিয়া আহিছোঁ। বাই বাই। বাই বাই। ঐ তহঁতিকেইটা ইয়াত আছহি। অথনিৰ পৰা ফোন কৰি আছোঁ, ফোনটো কিয় ৰিচিভ কৰা নাই? কিয় ফোন কৰিছিলি? আজি কলীয়া বাৰ্থডে নহয়, 2টা ফুল দিছে। আমি মদ খাবলৈ বাদ দিলোঁ নহয়। আজি বেলিটো কোনফালে ওলাইছে? তহঁতি যে মদ এৰিলি, গুণ ওলাই আছে দেখোন। আমি এই সময়ৰ পৰাই মদ বাদ দি দিলোঁ আৰু। সঁচাই? ৰাগিয়াল বস্তুৱে যে আমাক অনিষ্ট কৰিব পাৰে আজি গম পাই গ'লোঁ। ঐ কেনেকৈ গম পালি অ'? পালোঁ আৰু কেনেবাকে। অতদিনে গম পোৱা নাছিলি? ঐ তহঁতি নগ'লেও নাই, মই যাওঁ পাই। ঐ যাওঁ ব'ল, ব'ল আমি কিন্তু মদ নাখাওঁ। নাখাওঁ ব'ল। ঐ ৰহ। মই জানো নহয়, কুকুৰৰ নেজ 100 বছৰ পুতি থলেও চিধা নহয়।